গোৱালপাৰা জিলাৰ যি আগিয়া লখিমপুৰ সংযোগী পথত দেখি আছোঁ। আগিয়া লখিমপুৰ সংযোগী পথত প্ৰতিদিনে কিন্তু দেখা গৈছে যে আগিয়া আৰক্ষী থানাৰ আৰক্ষীসকল আছে, তেওঁলোকে প্ৰতিদিনে ইয়াত যি তেওঁলোকে তালাচী ব্যৱস্থা এটা অব্যাহত ৰাখিছে, দিনে নিশে তেওঁলোকে তালাচী অভিযান অব্যাহত ৰাখিছে, যাতে কোনো ধৰণৰ দুষ্কৃতিকাৰীয়ে যাতে স্বাধীনতা দিৱসৰ প্ৰাকখনত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সম্পন্ন কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত কিন্তু যি তেওঁলোকৰ যি নাকাচিং তেওঁলোকে অব্যাহত ৰাখিছে, দিনে নিশে তেওঁলোকে নাকাচিং ইয়াত কৰি থকা দেখা গৈছে। ইয়াত যি অসম আৰক্ষীৰ যি আৰক্ষীসকল আছে, লগতে যি গোৱালপাৰা জিলাৰ আগিয়া থানাৰ আৰক্ষীসকল আছে, তেওঁলোকে দিনে নিশে তেওঁলোকে ইয়াত নাকাচিঙৰ ব্যৱস্থা কৰিছে। যি 2 চকীয়া বাহন 4 চকীয়া বাহন তেওঁলোকে লৈ প্ৰায় তেওঁলোকে অহা যোৱা কৰে পথচাৰীসকল আছে বা যাত্ৰীসকল আছে, এই যাত্ৰীসকল ইয়াত ৰখাই প্ৰতিখন বাহন তন্নকৈ তেওঁলোকে চেকিং কৰা দেখা গৈছে, যাতে কোনো ধৰণৰ দুষ্কৃতিকাৰী ইয়াৰ মাজেৰে যাতে পাৰ হৈ যাব নোৱাৰে। কি ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে কেৱল আগিয়া লখিমপুৰ সংযোগী পথতে নহয়, কাৰণ আমি ইয়াৰ মাজে মাজে আমি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা DY-35 দৰ্শকক আমি দেখুৱাই যাম কেনেদৰে তেওঁলোকে বিভিন্ন প্ৰান্তত তেওঁলোকে ইয়াত যি নাকাচিঙৰ ব্যৱস্থা কৰি আছে। আৰু আমি এতিয়া দেখুৱাই আছোঁ গোৱালপাৰা জিলাৰ যি আগিয়া লখিমপুৰৰ এই সংযোগী পথ, আগিয়া লখিমপুৰৰ সংযোগী পথত তেওঁলোকে প্ৰতিখন বাহন অৰ্থাৎ 2 চকীয়া বাহন 4 চকীয়া বাহন যাত্ৰীবাহী বাছ প্ৰতিখন বাহন তেওঁলোকে ইয়াত ৰখাই ইয়াতে নাকাচিঙৰ ব্যৱস্থা কৰি আছে, যাতে কোনো ধৰণৰ দুষ্কৃতি ইয়াত যাতে সাৰি যাব নোৱাৰে বা কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য যাতে সম্পন্ন কৰা তেওঁলোকে সফল হ'ব নোৱাৰে, তেনেধৰণৰ লক্ষ্য ৰাখি কিন্তু অসম আৰক্ষীয়ে এই ব্যৱস্থা হাতত লৈছে। আৰু দিনে নিশা এই পথত তেওঁলোকে অভিযান অব্যাহত ৰাখিছে, তালাচী অভিযান, আৰু এনেদৰে কিন্তু জিলাখনৰ বিভিন্ন প্ৰান্তত তেওঁলোকে এই তালাচী অভিযান অব্যাহত ৰাখিছে। আৰু আমি দেখি আছোঁ DY-35 এই দৃশ্য, এয়া হৈছে গোৱালপাৰা লখিমপুৰ যি পথ, আগিয়া লখিমপুৰ সংযোগী পথ। আৰু ইয়াতে অসম আৰক্ষীৰ যি আৰক্ষীসকল আছে, আৰক্ষী জোৱানসকলে ইয়াতে দিনে নিশে তেওঁলোকে এনেদৰে প্ৰতিখন বাহন ৰখাই তালাচী চলাই থকা দেখা গৈছে। বাহনসমূহৰ ভিতৰত তেওঁলোকৰ যি গাড়ীৰ পিছফালৰ ডিগিসমূহ দুৱাৰমুখ কৰি পেলাই প্ৰতিখন বাহন তন্ন কৰি চেক কৰি থকা দেখা গৈছে। আৰু আমি দেখুৱাই আছোঁ, এয়া হৈছে DY-35 দৰ্শকক দেখুৱাইছোঁ, এয়া হৈছে গোৱালপাৰা লখিমপুৰ যি সংযোগী পথ। আৰু এই সংযোগী পথত কিন্তু আজি দেখা গৈছে স্বাধীনতা দিৱসৰ পূৰ্বে যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সম্পন্ন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কিন্তু অসম আৰক্ষীয়ে এনেদৰে কিন্তু তেওঁলোকে তালাচী অভিযান অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে।